উদ্বোধন নৌশক্তি খহিৰ পৰিল চিপাঝাৰৰ পাথৰিঘাটৰ দৰঙী সংগ্ৰহালয়ৰ দেৱাল ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল সংগ্ৰহালয় চৌহদৰ পকী দেৱাল নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম হোৱাৰ বাবে দেৱালখন খহি পৰাৰ অভিযোগ কথম্পি বিপদৰ পৰা ৰক্ষা পৰিছে সংগ্ৰহালয়টোৰ কাষতে থকা পৰিয়ালৰ দুজন সদস্য আৰু সবিশেষ জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক মনোজ আলী হাতকুৰি শহীদৰ স্মৃতি বিজড়িত ঐতিহাসিক পাথৰিঘাটত নিৰ্মাণ কৰা হৈছিল এটা সংগ্ৰহালয় কিন্তু এই সংগ্ৰহালয়ৰ চৌহদবোৰ এনেদৰে ভাঙি পৰিছে যাৰ পৰিপ্ৰেক্ষিতত যেতিয়া স্থানীয় ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই দেখুৱাইছো সংগ্ৰহালয়টি এনেধৰণে আচলতে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এই সংগ্ৰহালয়টিৰ কাষতে থকা যি চৌহদবোৰ এনেধৰণে ভাঙি পৰা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া স্থানীয় ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি কথা পাতিম দেখিবলৈ পোৱা গৈছে এতিয়া নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱাৰ বাবে আচলতে এনেধৰণে এতিয়া এই দেৱালখন ভাঙি পৰিছে এতিয়া সঁচাকৈ দুখজনক যিহেতু 1894 চনত ইংৰাজৰ বিৰুদ্ধে আমাৰ কৃষকে যুঁজি ইয়াত প্ৰাণ আহুতি দিছিল আৰু তেখেতসকলৰ স্মৃতিত এয়া সংগ্ৰহালয় নিৰ্মাণ কৰিছে আমি ভাল পাইছিলোঁ কিন্তু আজিলৈকে ইয়াক উন্মোচন হোৱাই নাই অপেনিঙে হোৱা নাই নহওঁতে আমাৰ ৱাল ভাঙি পৰাটো আমাৰ কাৰণে দুখজনক আৰু যিহেতু আমাৰ স্থানীয় সম্পদ এই সম্পদৰ যিহেতু ক্ষতি হৈছে এই ক্ষতিৰ ক্ষেত্ৰত আমি সকলোৱে আমি লজ্জিত হৈছোঁ আমি নিজৰ অঞ্চলৰ ফালৰ পৰা আৰু যিহেতু এই যেনেধৰণে কৰিব লাগিছিল কামটো ঠিকাদাৰে হওক বা ইঞ্জিনিয়াৰ যিটো স্মৃতি বনাইছে হয়তো সম্পূৰ্ণ শুদ্ধ হোৱা নাই নোহোৱাৰ কাৰণে আজি ৱাল বাগৰি পৰিছে গতিকে কম দিনৰ ভিতৰত যাতে এখন ভাল আঁচনি কৰি এই ৱাল ভাল কৰিব লাগে আৰু যোনে কামটো কৰিছে তেওঁলোকে কম দিনৰ ভিতৰত ভাল কৰি দিব লাগে আমি জানিব পাৰিছোঁ ইয়াৰ এই দেৱালখন ভাঙি পৰিছে লগতে অন্যান্য দেৱাল ইতিমধ্যে হালি পৰিছে বা ভাঙি যোৱাৰ উপক্ৰম হৈছে হয় আঞ্চলিক ৰাইজ আৰু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা এটা বহুদিনৰ দাবী আছিল যে হাতকুৰি কৃষক শ্বহীদৰ স্মৃতি এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰিলে কিন্তু ইয়াত দেখা পোৱা গৈছে উদ্বোধন হোৱাৰ আগতে প্ৰায় ৱালসমূহ খহি পৰিছে ক'বলৈ গ'লে চৰকাৰৰ গাঁথনিয়ে ধন অৰ্থাৎ প্ৰায় 2.5 কোটিমান টকা এনেই পানী কৰি পেলাইছে ইয়াত দেখা পোৱা যায় যে কি ইঞ্জিনিয়াৰ বিভাগীয় কৰ্তৃপক্ষ কোনো ইয়াত দেখা পোৱা নাযায় কাৰণ ইয়াত মিস্ত্ৰী কাম কৰিছে মিস্ত্ৰীয়ে কি কৰিছে ঠিকাদাৰজনে ক'ত কেনেকৈ মেনেজ কৰিছে আমি কোনো গম নাপাওঁ যদি ঠিকাদাৰক কোৱা যায় ইয়াত কি হৈছে ৱালখন কিয় ফাট মেলিলে তেতিয়া কয় যে তেওঁলোকে ইয়াত আমি কাম কৰিছোঁ আমাৰ কামৰ পৰা আঁতৰি গুচি গৈছে কোনো কাৰণে ইয়াত কোনো এজন বিভাগীয় কৰ্তৃপক্ষ দেখা নাই এইটো কম সময়ৰ ভিতৰত এটা তদন্ত হৈ ইয়াৰ উচিত আকৌ পুনৰবাৰ নিৰ্মাণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি জানিব পাৰিছোঁ যি নিৰ্মীয়মান সংগ্ৰহালয় তাতো ফাট মেলিছে বুলি আমি জানিব পাৰিছোঁ হয় এতিয়া নিৰ্মীয়মান সংগ্ৰহালয় তাতো ফাট মেলিছে এতিয়া আমি সোমাব পৰা নাই তাত কাৰণ গেটত তালা লগাই থৈ দিয়া আছে ইয়াত আপোনালোকে দেখুৱাই দিব পাৰিলে ইয়াত বিভিন্ন ধৰণৰ আৰু প্ৰতিবাৰ ইফালে ইয়াত ফাটসমূহ আঁৰ কৰি দিছে এয়া আচলতে স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া আচুৰ প্ৰতিক্ৰিয়া আমি এটা কথা উল্লেখ কৰিব বিচাৰিম যে এই দেৱালখন ভাঙি পৰাত দুগৰাকীকৈ লোক আচলতে কথামপি তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিছে কি কৰিছিল আপোনালোকে সেই মুহূৰ্তত আমি এতিয়া বন কাটি আছিলোঁ আমি হাবি হৈছে হাবিখিনি কাটি দিওঁ এইবুলি আমি হাবি কাটি থাকোঁতে ৱালখন বাগৰি পাইছে কিবা কৰি আমি দাউৰিয়া বাচিছোঁ নহ'লে ৱাল এতিয়া এই বৰ্তমান এইখন ৱাল বৰ যেতিয়া সেইখনো পৰি যাব ভাঙি যাব সেইখনো ভাঙি যাব ৱাল মুঠো পাৰি এখনো নাথাকে ইয়াত গোটাই পৰি যাব হয় হাতকুৰি শ্বহীদৰ স্মৃতি যি স্মৃতি নিহিত হৈ থকা এই পৈথৰুঘাটত এনেধৰণৰ এই সংগ্ৰহালয়টি নিৰ্মাণৰ ব্যৱস্থা কৰিছিল আৰু তাৰপিছত এনেধৰণে এতিয়া ভাঙি পৰিছে দেৱাল আন এগৰাকী স্থানীয় সচেতন ব্যক্তি আছে আমি তেওঁৰ পৰাও জানিবলৈ যত্ন কৰিছোঁ এতিয়া আপোনালোকে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিষয়া অভিযন্তা কেতিয়াবা এই স্থানত ভৰি থৈ পাইছেনে বাৰু যিহেতু মই সংগ্ৰহালয়তে মই একদম সন্মুখতে মোৰ ঘৰ হয় কিন্তু মই এতিয়ালৈকে দেখা পোৱা হোৱা নাই অভিযন্তা অহা নাই কোনো ঠিকাদাৰো অহা নাই গতিকে মোৰ এটাই অনুৰোধ অসম চৰকাৰলৈ যাতে এই বস্তুটো তদন্ত হ'ব লাগে তদন্ত হৈ যোনে যিয়ে এই মানে কি হেৰি কাম কৰিছে হেমাহি কাম কৰিছে তেখেতসকলক উচিত শাস্তি বিহিব লাগে যিহেতু আমাৰ ক্ষতি হৈছে ৱাল ভাঙি পৰিছে আমাৰ পথৰুঘাটৰ ৰাইজৰ এটা সম্পত্তি নষ্ট হৈছে